বেহালিত ধোৱাচাঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জলজীৱন আঁচনি একাংশ অভিযন্তা ঠিকাদাৰৰ বাবে এই আঁচনি এতিয়া সোণৰ কণী পৰা হাঁহৰ দৰে হৈ পৰিছে। বেহালি সমষ্টিৰ বিশ্বনাথ চাৰিআলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কেটেলা পানী যোগান আঁচনি নিৰ্মাণৰ এবছৰৰ পিছতো ৰাইজে লাভ কৰা নাই পানী। এফালে উৎকট গৰম, আনফালে বিশুদ্ধ খোৱা পানীৰ অভাৱত ৰাইজে ত্ৰাহি মধুশোধন কৰিব লগা হৈছে। পঞ্চায়ত প্ৰতিনিধিক বহুবাৰ অভিযোগ দিও লাভ কৰা নাই কোনো সুফল। बहुत दिन हो गल पानी नापाओ और पानी कारण इमाने सुविधा आमार है जे आमार उसरत कुआओ नाई और जल जीवन यू आरम्भ हुआर आगते आमी भाविसिलु जे आमार सन्मुखते यू आछे आमी केতিয়াও असुविधा नापाओ बुली आमी चेष्टा करिसिलु किन्तु तेनेके आमी पुआ नाई और एतिया एकदम नापाओए पानी कबले गले पानी आमी साफिसियेंट आजिলৈকে পোৱা নাই। साफिसियेंट কেনেকৈ পোৱা নাই প্ৰথমত যেতিয়া কেটলা বিৰেন্দাই চলাই আছিল তেতিয়া আমি সাফিসিয়েন্ট পানী পাই আছিলোঁ। সেইটো ডিসকানেক্ট কৰি পেলাই এইটো যেতিয়া কানেক্ট কৰা হ'ল তেতিয়াৰ পৰা পানী নাপালোঁ আমি। কেতিয়াবা চলাই খুব বেছিটো বেছি 10 মিনিট চলাই এটা ড্ৰামো নভৰে। 10 মিনিট চলাব আৰু মানুহ গায়ব। কাৰেণ্ট যেতিয়া নাথাকে ৰাতিপুৱা তেতিয়া আমি প্ৰায়ে পানী নাপাওঁ। আৰু ইফালে বঙাইগাঁৱৰ মানিকপুৰৰ বিভিন্ন অঞ্চলত বিশুদ্ধ খোৱা পানীৰ অভাৱ। দূষিত পানী সেৱন কৰি মাৰাত্মক ৰোগত ভুগিছে মৌখোৱা, বৰবিলা, চিটকেবাৰী আদি অঞ্চলৰ লোকসকল। 3 বছৰেও সম্পূৰ্ণ নহল জল জীৱন মিছন প্ৰকল্পৰ কাম। ঘৰে ঘৰে পানীৰ পাইপ বহুৱাই দায়িত্ব সামৰিলে ঠিকাদাৰে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সীমান্ত চৌধুৰীয়ে। বঙাইগাঁও জিলাৰ মানিকপুৰৰ মৌখোৱা অঞ্চলৰ এখন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি বিগত প্ৰায় 10-12 বছৰে বন্ধ হৈ আছে। সেই পানী যোগান আঁচনি পৰৱৰ্তী সময়ত আহিল জল জীৱন মিছন, ইয়াৰ লগত সংযোজন কৰা হ'ল জল জীৱন মিছন। কিন্তু বিগত 3 বছৰে সেই আঁচনি কিন্তু কাৰ্যক্ষম হৈ উঠা নাই। ঘৰে ঘৰে কিন্তু পাইপ লগোৱা ইতিমধ্যে সম্পন্ন হৈছে, কিন্তু পানী যোগান আজিলৈকে ধৰিব পৰা নাই এই জল জীৱন আঁচনিও। মই ইয়াৰ স্থানীয় ৰাইজ আছে, তেওঁলোকৰ সৈতে মত বিনিময় কৰিম। আৰু লগতে এটা কথা উল্লেখ কৰিব লাগিব যে সমগ্ৰ অঞ্চলটোত মানিকপুৰ অঞ্চলটোতে কমেও 5খন এনেধৰণৰ জল জীৱন আঁচনি আছে, যিকেইখন আঁচনি প্ৰায় 3 বছৰ ধৰি তেনেধৰণেই পৰি আছে, কিন্তু পানী আজিলৈকে পোৱা নাই ৰাইজে। সমগ্ৰ অঞ্চলটোত খোৱা পানীৰ সমস্যাত বছৰ ধৰি জীয়াতু ভুগিছে ইয়াৰ সাধাৰণ ৰাইজে। মই ইয়াৰ স্থানীয় ৰাইজৰ কাষলৈ যাবলৈ যত্ন কৰিম। ইয়াত জল জীৱন মিছনৰ কমেও 5খন আঁচনি আছে মানিকপুৰ অঞ্চলটোত, এখনো কাৰ্যক্ষম হৈ উঠা নাই। যোৱা 3 বছৰ ধৰি কাম কৰিয়েই আছে, আজিলৈকে কিন্তু পানী পোৱা নাই ৰাইজে। অথচ মই কিছু সময় পূৰ্বে দেখিছোঁ ইয়াৰ খোৱা পানীৰ যি সমস্যা, খোৱা পানীৰ সমস্যা আমাৰ মৌখোৱাত যথেষ্ট বেয়া। মৌখোৱাত বুলি নহয়, আমাৰ এইটো যিখিনি অঞ্চল আছে অঞ্চলটো যথেষ্ট বেয়া। আৰু তাৰ লগত সমান্তৰালভাৱে আমাৰ মৌখোৱা আৰু বেছি বেয়া। মৌখোৱাটো আমাৰ এটা এৰিয়া আছে, সেইটো এৰিয়াত আৰু নদীৰ যিটো পাৰৰ এৰিয়া, সেইটো এৰিয়াটো যথেষ্ট পৰিমাণে বেয়া। যাৰ ফলত এতিয়া চৰকাৰৰ যিটো এটা অভিলাষী আঁচনি, অভিলাষী আঁচনি, এইটো আমাৰ জল জীৱন মিছন আঁচনি। সেই জল জীৱন মিছন আঁচনিৰ জৰিয়তে আচলতে যথেষ্টখিনি আমাৰ ৰাইজে সকাহ পাব লাগে। কিন্তু আজি 3 বছৰ 4 বছৰ ধৰি আমাৰ মৌখোৱাৰ এই স্কিমটো আজি 21 চনত এই স্কিমটো আৰম্ভ কৰিছে, কিন্তু আজিলৈকে তেওঁলোকৰ মানে যিটো পাইপ কানেকশ্যন, হাউচ কানেকশ্যনটোৱে তেওঁলোকৰ দিয়া হোৱা নাই, পাইপলাইনটো তেওঁলোকৰ ক্লিয়াৰ হোৱা নাই। আমি সময়ে আমি বিভাগীয় কৰ্তৃপক্ষক আমি নিবেদন জনাই আছোঁ যে স্কিমটো অতি সোনকালে মানে সম্পূৰ্ণ কৰিব লাগে, সম্পূৰ্ণ কৰি ৰাইজক সকাহ যিটো পানীৰ আমাৰ অভাৱটো পূৰণ কৰিব লাগে। একাংশ ৰাইজৰ ঘৰত পাইপ লগোৱা দেখিছোঁ মই। একাংশ ৰাইজৰ ঘৰত পাইপ লগাইছে, কিন্তু এতিয়াও বহুত সংখ্যক লোকৰ তাতে পাইপ লগাব এতিয়াও বাকী আছে। এইবিলাক পাইপ ইয়াতে জমা হৈ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে এতিয়া আমি সময়ে তেওঁলোকক আমি বিভাগীয় কৰ্তৃপক্ষকো আমি নিবেদন জনাইছোঁ। লগতে ঠিকাদাৰটো আজিলৈকে আমি 4 বছৰ ঠিকাদাৰটো আমি দেখাই পোৱা নাই। তেওঁলোকে সাধাৰণ কিছুমান মুড়িৰ দ্বাৰাই তেওঁলোকে কাম চলাইছে। ইমান ডাঙৰ এটা আঁচনি, কোটিটকীয়া আঁচনি এটা, সাধাৰণ তেওঁলোকে কিছুমান এমপ্লয় নিয়োগ কৰি কেনে তেওঁলোকে ইয়াতে কামটো চলাই আছে।